চৰকাৰৰ মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, অসম চৰকাৰৰ মন্ত্ৰী কৃষ্ণেন্দু পাল ডাঙৰীয়া, শিলচৰ লোকসভা সমষ্টিৰ সন্মানীয় সাংসদ পৰিমল শুক্লবৈদ্য ডাঙৰীয়া, আমাৰ মাজত উপস্থিত বিধায়ক দীপায়ন চক্ৰৱৰ্তী ডাঙৰীয়া, বিজয় মালাকাৰ ডাঙৰীয়া, কমলাক্ষ দেৱ ভূলকায়স্থ ডাঙৰীয়া, নিহাৰঞ্জন দাস ডাঙৰীয়া, এই বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক পৰমেশ্বৰ শৰ্মা ডাঙৰীয়া, বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী ডাঙৰীয়া, শিক্ষক শিক্ষয়িত্ৰীসকল, প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল আৰু আজিৰ সভাত উপস্থিত ছাত্ৰ ছাত্ৰীসকল, 50 বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী উৎসৱ উপলক্ষে আপোনালোকৰ মাজত উপস্থিত থাকিবলৈ পাই মই সঁচাকৈ আনন্দিত হৈছোঁ। এই শুভক্ষণত মই বিদ্যালয়খনৰ বৰ্তমান আৰু পূৰ্বৰ শিক্ষক শিক্ষয়িত্ৰীসকল, ছাত্ৰ ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ সমূহ বিদ্যানুৰাগী লোকক আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ। এই পবিত্ৰ দিনটোত অসম মাতৃৰ সুসন্তান দেশভক্ত তৰুণৰাম ফুকন দেৱলৈও মই মোৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান গঢ় লৈ উঠাত বিভিন্ন পৰ্যায়ৰ বিভিন্ন ব্যক্তিৰ গুৰুত্বপূৰ্ণ ভূমিকা থাকে। তেওঁলোককে অনুষ্ঠানখনৰ নিৰ্মাতা বুলি কোৱা হয়। They are known as an institution maker. আমাৰ এই বিদ্যালয়খন দেশভক্ত তৰুণৰাম ফুকন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এই বিদ্যালয়খনৰ জন্ম আৰু প্ৰতিপালনৰ সৈতে বহুতো বিদ্যানুৰাগী আৰু অনুষ্ঠানৰ নাম জড়িত হৈ আছে। এই সম্পৰ্কত সবাতোকৈ প্ৰথমে আমি অসম সাহিত্য সভাৰ নাম উল্লেখ কৰিব লাগিব। দৰাচলতে বৰাক উপত্যকাত অসমীয়া মাধ্যমৰ শিক্ষানুষ্ঠান স্থাপন আৰু অসমীয়া ভাষা সাহিত্য প্ৰচাৰ আৰু প্ৰসাৰত মূল ভূমিকা লোৱা অনুষ্ঠানটোৱে আছিল অসম সাহিত্য সভা। 1953 চনত কেইগৰাকীমান ভাষানুৰাগীৰ প্ৰচেষ্টাত শিলচৰ চহৰত শাখা সাহিত্য সভা গঠন হৈছিল আৰু তাৰ লগে লগে গঢ় লৈ উঠিছিল এখন প্ৰাথমিক বিদ্যালয়। পৰৱৰ্তী সময়ত শিলচৰ শাখা সাহিত্য সভাৰ বছৰেকীয়া অধিৱেশনত লোৱা সিদ্ধান্ত অনুসৰি 1960 চনত স্থাপিত হৈছিল বৰ্তমানৰ দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়। এইখিনিতে বিশিষ্ট সাহিত্যিক নীলমণি ফুকন, হৰিপ্ৰসাদ নেওগ আৰু যতীন্দ্ৰনাথ গোস্বামী দেৱৰ অৰিহণাও মই বিশেষভাৱে উল্লেখ কৰিছোঁ। তেখেতসকলে 1962 চনত কাছাৰ জিলাৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি কেন্দ্ৰীয় সভাত প্ৰদান কৰা বিবৃতিৰ ভিত্তিত এই বিদ্যালয়ৰ মঞ্জুৰি বঢ়াই দিবলৈ প্ৰস্তাৱ লোৱা হৈছিল, যাৰ ভিত্তিত সাহিত্য সভাৰ নেতৃত্বত কাছাৰ জিলাত অসমীয়া ভাষা সংস্কৃতিয়ে পূৰ্ণতা লাভ কৰিবলৈ সক্ষম হৈছিল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা কৰ্মসূত্ৰে অহা চৰকাৰী বিষয়া কৰ্মচাৰীসকলৰ সন্তানৰ বিষয়ে বিশেষকৈ লক্ষ্য কৰি 1971 চনত এখন অসমীয়া মাধ্যমৰ উচ্চ মাধ্যমিক বিদ্যালয় গঠনৰ প্ৰচেষ্টা আৰম্ভ হৈছিল।
এই ক্ষেত্ৰত চৰকাৰী বিষয়া কৰ্মচাৰীৰ লগতে স্থানীয় বহুত শিক্ষানুৰাগী ব্যক্তিয়ে আগভাগ লৈছিল। শাখা সভাৰ দ্বাৰা পৰিচালিত বিয়লি চৰা ধোৱা আলোচনাৰ ভিত্তিত দেশভক্ত তৰুণৰাম ফুকন মধ্য ইংৰাজী বিদ্যালয়খনকে উচ্চ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। 1972 চনত 5 গৰাকী ছাত্ৰ ছাত্ৰীৰে শিলচৰ শাখা সভাৰ পুৰণি সভাকক্ষতে দেশভক্ত তৰুণৰাম ফুকন উচ্চ মাধ্যমিক বিদ্যালয়ে পাতনি মেলে। বিদ্যালয়ৰ আৰম্ভণিৰ সময়ছোৱাত অসমীয়া ভাষাৰ শিক্ষাদানৰ বাবে উপযুক্ত শিক্ষক শিক্ষয়িত্ৰী নথকা এই জিলালৈ অহা বিভিন্ন চৰকাৰী বিষয়াৰ পত্নীসকলে এই বিদ্যালয়ৰ পাঠদানৰ গুৰুৰ দায়িত্ব বহন কৰিছিল। এই বিদ্যালয়ৰ পৰা 1976 চনত 14 গৰাকী ছাত্ৰ ছাত্ৰীয়ে পোন প্ৰথমবাৰৰ বাবে উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ সক্ষম হৈছিল। বিভিন্ন ঘাট প্ৰতিঘাত অতিক্ৰম কৰি শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰী, চৰকাৰী বিষয়া কৰ্মচাৰী আৰু স্থানীয় বিদ্যানুৰাগীসকলৰ আশাসুধীয়া প্ৰচেষ্টাৰ ফলতে 1981 চনৰ 1 এপ্ৰিল তাৰিখে এই বিদ্যালয়ৰ প্ৰাদেশিকৰণ আৰু 1987 চনৰ 31 নৱেম্বৰত উচ্চ মাধ্যমিক পৰ্যায়ৰ পৰা এই বিদ্যালয়খন হায়াৰ ছেকেণ্ডাৰী বা উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত কৰিবলৈ সিদ্ধান্ত লোৱা হয় আৰু সেই ধৰণে আজি এই বিদ্যালয়খনে উচ্চতৰ মাধ্যমিক বিদ্যালয় হিচাপে আত্মপ্ৰকাশ কৰিছে। ডক্টৰ ভূপেন হাজৰিকাই এই বিদ্যালয়খনৰ যাতে সুন্দৰ গৃহ নিৰ্মাণ হ'ব পাৰে তাৰ বাবে তেখেতে নিজে ইয়াত সংগীত পৰিৱেশন কৰি বিদ্যালয়খনৰ ইতিহাসত এক গভীৰ ছাপ পেলাই থৈ গৈছিল। সুদীৰ্ঘ 50 বছৰীয়া বৰ্ণিল ইতিহাসত বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে বিদ্যালয়খনত শিক্ষাদান কৰিছিল। কেইবাগৰাকীও তদানীন্তন জিলা আয়ুক্ত, চৰকাৰী বিষয়া আৰু শিক্ষা বিষয়াই এই বিদ্যালয়খনৰ পূৰ্ণাংগ ৰূপ লাভ কৰাত অৰিহণা যোগাই গৈছে। মই তেখেতসকলৰ প্ৰতি পুনৰ এবাৰ সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। স্বাভাৱিকভাৱে আজি আমাৰ গোটেই অসমতে চৰকাৰী শিক্ষানুষ্ঠানবিলাকত শিক্ষকৰ সংখ্যা অনুপাতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা কমি গৈ আছে। ইয়াৰ দুটা মূল কাৰণ হ'ল যে অভিভাৱকসকলৰ ইংৰাজী মাধ্যমৰ প্ৰতি দুৰ্বলতা আৰু লগতে আমাৰ ৰাজহুৱা শিক্ষানুষ্ঠানসমূহত শিক্ষকৰ অভাৱ, আন্তঃগাঁথনিৰ অভাৱ। তৃতীয়তে আমাৰ পাঠ্যক্ৰমক আধুনিকৰণ কৰাৰ প্ৰয়োজনীয়তা, বিশেষকৈ উদ্যমিতা বা স্কিল এই ধৰণৰ বিষয়ক আমাৰ ৰাজহুৱা খণ্ডৰ বিদ্যালয়সমূহত সন্নিৱিষ্ট নকৰাৰ বাবেও আমি ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিবলৈ পৰা নাছিলোঁ। এই ব্যৱস্থা যে আমাৰ অকল অসমতে হৈছে তেনেকুৱা নহয়। যোৱা কেইদিনমান আগতে অসম বিধানসভাত এটা আলোচনাত অংশগ্ৰহণ কৰিবলৈ তামিলনাডু আৰু অসমৰ ৰাজহুৱা খণ্ডৰ শিক্ষা ব্যৱস্থাৰ মই এক তুলনামূলক অধ্যয়ন কৰিছিলোঁ। তামিলনাডুত মুঠ ছাত্ৰ ছাত্ৰীৰ 32 সংখ্যক ছাত্ৰ ছাত্ৰীহে চৰকাৰী শিক্ষানুষ্ঠানত পাঠদান কৰে। তাৰ বিপৰীতে অসমত আজিও 72% ছাত্ৰ ছাত্ৰীয়ে চৰকাৰী মাধ্যমৰ শিক্ষানুষ্ঠানত পাঠদান কৰি আছে। অৰ্থাৎ এতিয়াও অসমৰ
ৰাইজৰ বাবে আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহে আজিৰ দিনতো গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই তিনিটা কাৰণৰ লগতে দেশভক্ত তৰুণৰাম ফুকন বিদ্যালয়খনৰ বাবে আন এক চতুৰ্থ কাৰণ হৈছে যে বৰাক উপত্যকাত পৰ্যাপ্ত অসমীয়া ভাষী লোক নথকাৰ বাবে আৰু চৰকাৰী খণ্ডত আগতে ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা বহুত বিষয়া কৰ্মচাৰী ইয়াতে চাকৰি কৰিব আহিছিল যদিও বৰ্তমান বৰাক উপত্যকাৰ ল'ৰা ছোৱালীয়ে ACSৰ পৰা আৰম্ভ কৰি বিভিন্ন চৰকাৰী পৰ্যায়ত চাকৰি পোৱাৰ বাবে লাহে লাহে বৰাক উপত্যকাৰ চৰকাৰী চাকৰি কৰিবলৈ ব্ৰহ্মপুত্ৰ উপত্যকাৰ পৰা অহা ল'ৰা ছোৱালীৰ সংখ্যাও দ্ৰুত গতিত হ্ৰাস পাইছে। তাৰ ফলত আমাৰ এই বিদ্যালয়খনে স্বাভাৱিকতে ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হ'বলগীয়া হৈছে। মই আশা কৰোঁ যে এই বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল সকলোৱে আলোচনা কৰি এই বিদ্যালয়খনত আমি যদি সুন্দৰ কৰি ছাত্ৰবাস আৰু ছাত্ৰী নিবাস নিৰ্মাণ কৰিব পাৰোঁ আৰু ইয়াত পঢ়া ল'ৰা ছোৱালীক আমি যদি চৰকাৰৰ পৰা বিশেষ স্কলাৰশ্বিপৰ ব্যৱস্থা কৰিব পাৰোঁ তেতিয়াহ'লে বৰাক উপত্যকাত বাস কৰা বিভিন্ন গাঁৱৰ অসমীয়া ল'ৰা ছোৱালী এই বিদ্যালয়ত আহি নিজৰ ভাষাত শিক্ষা লাভ কৰিবলৈ সক্ষম হ'ব। দুটা কথা আমি মনত ৰাখিব লাগিব। অসমত এটা দিন আছিল যে বিভিন্ন কাৰণত বঙালী ভাষা আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা আছিল আৰু কোন ভাষাৰ পৰা কোন ভাষাৰ সৃষ্টি হৈছে তাৰ ওপৰত বৌদ্ধিক জগতখনত বিতৰ্কও হৈছিল, যুক্তিৰ আন্দোলনো হৈছিল আৰু কেতিয়াবা যুক্তিৰ আন্দোলনে ডাঙৰ আন্দোলনৰো ৰূপ লৈছিল। কিন্তু যোৱা কেইটামান বছৰত আমাৰ মাজত প্ৰতিযোগিতাৰ পৰিৱৰ্তে এটা সদ্ভাৱ নিৰ্মাণ হৈছে আৰু বঙালী অসমীয়া এই দুইটা ভাষা আমাৰ ৰাইজে নিজৰ নিজৰ সুবিধা আৰু পছন্দ অনুসৰি ব্যৱহাৰ কৰাৰ পৰিৱেশো নিৰ্মাণ হৈছে। যোৱা কেইটামান দিনত কেইবাটাও ডেভেলপমেণ্ট হৈছে যি বৰাক আৰু ব্ৰহ্মপুত্ৰ উপত্যকাকো ৰাইজৰ দুইটা উপত্যকাৰ ৰাইজক ওচৰ চপাই লৈ আহিছে। 2014 চনৰ পিছত যেতিয়াৰ পৰা আমাৰ মিটাৰ গজ ৰেলৱে ট্ৰেক ব্ৰডগজ হ'ল, নিয়মীয়াকৈ ৰেলৰ চলাচল আৰম্ভ হ'ল আৰু ৰাস্তা ঘাটৰ উন্নতি হ'ল, বৰাক আৰু ব্ৰহ্মপুত্ৰৰ মাজত নিৰন্তৰ দূৰত্ব কমিছে। আৰু কেইটামান দিন আগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙালী আৰু অসমীয়া দুইটা ভাষাকে ধ্ৰুপদী ভাষাৰ মৰ্যাদা দি, ক্লাছিকেল লেংগুৱেজৰ মৰ্যাদা দি দুইটা ভাষাই সম্পূৰ্ণ স্বতন্ত্ৰ ভাষা বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লোৱা সিদ্ধান্তৰ পিছত আমাৰ বৌদ্ধিক সমাজতো কোন ভাষা ক'ৰ পৰা আৰম্ভ হৈছে তাৰ বিতৰ্কই নতুন ৰূপ লৈছে। বঙালী আৰু অসমীয়া ভাষাৰ মাজত প্ৰতিযোগিতা নোহোৱা হৈছে আৰু আমি অসমীয়া ভাষা ব্যৱহাৰ কৰা লোকসকলে বিভিন্ন শিলালিপি, বিভিন্ন পাণ্ডুলিপিৰ জৰিয়তে আমাৰ ভাষাৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ চিন্তাত আমি মনোনিৱেশ কৰিছোঁ। ঠিক সেইধৰণে বঙালী ভাষী লোকসকলেও তেওঁলোকৰ নিজৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতক লৈ চিন্তা আৰম্ভ কৰিছে। মই ভাবোঁ বঙালী ভাষা আৰু অসমীয়াৰ মাজত
প্ৰতিযোগিতা নোহোৱা হোৱাৰ ফলত এতিয়া দুইটা ভাষাই উত্তৰণ আৰু উন্নয়নৰ ফালে গতি কৰিব। মই বৰাক উপত্যকাৰ ৰাইজক অনুৰোধ কৰিম, আমি আমাৰ ব্ৰহ্মপুত্ৰ উপত্যকাত যেনেকৈ সময়ে সময়ে বংগ সাহিত্য সভা অনুষ্ঠিত হয়, কেতিয়াবালৈ বৰাক উপত্যকাৰ ৰাইজেও আমাৰ বৰাক উপত্যকাত অসম সাহিত্য সভাৰ অধিৱেশন নিমন্ত্ৰণ কৰিব লাগে, যাতে আমাৰ দুইটা উপত্যকাৰ ৰাইজৰ মাজত সম্পৰ্ক আমি আৰু নিবিড় কৰিব পাৰোঁ। প্ৰতিযোগিতাৰ পৰিৱৰ্তে দুইটা ভাষাই পৰস্পৰক সহযোগিতা কৰি আমি আগুৱাই যোৱাৰ পথ মুকলি কৰিব পাৰোঁ। শ্ৰদ্ধাৰ সুধীবৃন্দ, আজি যেনেকৈ অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষকৰ অভাৱ হৈছে, আমাৰ ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে, সেই ধৰণে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বঙালী ভাষাত চলি থকা শিক্ষানুষ্ঠানবিলাকতো ছাত্ৰ ছাত্ৰীৰ অভাৱ হৈছে। কেইবাখনো শিক্ষানুষ্ঠানে এইবাৰ আমাক আবেদন কৰিছে যে বঙালী ভাষাৰ মিডিয়ামৰ লগতে তেওঁলোকক ইংৰাজী মিডিয়ামো লাগে, যাতে ডুৱেল মিডিয়ামত তেওঁলোকে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীক আকৰ্ষণ কৰিব পাৰে। আৰু এনে ব্যৱস্থা আমাৰ নতুন নহয়। নলবাৰী জিলাৰ আটাইতকৈ পুৰণা শিক্ষানুষ্ঠান গৰ্ডন স্কুলত এইবাৰ যোৱা 5 বছৰৰ পৰা ইংৰাজী আৰু অসমীয়া মাধ্যমৰ বিদ্যালয় একেটা চৌহদে আৰম্ভ কৰিছে আৰু দুইটা মিডিয়ামতে ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। পৰৱৰ্তী সময়ত মোৰ সমষ্টিৰ ৰংমহল উচ্চতৰ মাধ্যমিক বিদ্যালয়তো মই অসমীয়া আৰু ইংৰাজী ভাষা দুইটা মিডিয়ামৰে স্কুল একেলগে স্থাপন কৰিছিলোঁ আৰু দুইটা মিডিয়ামতে এতিয়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা বাঢ়িছে। মাত্ৰ আমি এটা চৰ্ত দিছিলোঁ যে আমাৰ অসমীয়া মাধ্যমৰ বিদ্যালয় ইংৰাজী মাধ্যম আমি খুলিলেও আমাৰ এই মাধ্যমত অসমীয়া ভাষা নিশ্চিতভাৱে পঢ়িবই লাগিব আৰু অসমীয়া বুৰঞ্জী, অসমৰ বুৰঞ্জীখনো অসমীয়া ভাষাতে পঢ়িব লাগিব। ইয়াৰ ফলত এটা হাইব্ৰিড মডেল, যেনেকৈ আপোনালোকে গাড়ী এখন দেখিছে, তাত ইলেক্ট্ৰিকেলতো চলিব পাৰে, ডিজেলতো চলিব পাৰে, আমি হাইব্ৰিড মডেল এটা আমি অসমৰ বহুকেইখন স্কুলত আৰম্ভ কৰিছিলোঁ আৰু বৰ্তমান সেই গোটেই স্কুলবিলাকত ছাত্ৰ ছাত্ৰীৰ সংখ্যা বৃদ্ধি পাইছে। মই আশা কৰোঁ আমি আগুৱাই গৈ এনেবোৰ নতুন ইনোভেটিভ কথাও চিন্তা কৰিব পাৰোঁ, যাতে অংক, ইংলিছ, মেথছ, ইংলিছ আৰু ছায়েন্স আমাৰ ল'ৰা ছোৱালীয়ে ইংৰাজী মিডিয়ামত পঢ়িব পাৰে, বুৰঞ্জী, সমাজ অধ্যয়ন আৰু অসমীয়া, বঙালী বা অসমীয়া মিডিয়ামত পঢ়িব পাৰে। এই দুইটাৰ যদি এটা হাইব্ৰিড মডেল হয়, মই ভাবোঁ আমি ব্যক্তিগত স্কুলত পঢ়িবলৈ যোৱা বহুতো ছাত্ৰ ছাত্ৰীক আমি অসমীয়া বা বঙালী মাধ্যমৰ বিষয় আমাৰ বিদ্যালয়সমূহলৈকে উভতাই আনিব পাৰিম। শেষত এডভান্টেজ অসম সামিটৰ সময়ত আমি নেলকো আৰু টাটা নামৰ দুটা ডাঙৰ কোম্পানীৰ সৈতে এখন মেমৰেণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং কৰিছোঁ, যাৰ জৰিয়তে হায়াৰ ছেকেণ্ডাৰী পৰ্যায়তে আমাৰ ল'ৰা ছোৱালীক তেওঁলোকে আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিং, ৰবাটিক্সৰ ওপৰত তেওঁলোকে শিক্ষা দিব আৰু লাহে লাহে তেওঁলোকক ইণ্ডাষ্ট্ৰী 4.0 উপযোগীকৈ নিৰ্মাণ কৰাৰ দিশত লৈ যাব। যদি এই চুক্তিখনক আমি যদি বাস্তৱত ৰূপায়িত কৰিব পাৰোঁ, তেতিয়াহ'লে অসমত গভৰ্ণমেণ্ট স্কুলবিলাকত প্ৰাইভেট স্কুলতকৈও আমাৰ স্কুলবিলাক বেছি কম্পিটিটিভ হৈ উঠিব, কাৰণ ইয়াত অসমীয়া মাধ্যমৰ লগে লগে আমি ইণ্ডাষ্ট্ৰী 4.0 উপযোগী আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, মেচিন লাৰ্ণিঙৰ দৰে
নতুন নতুন কথাবিলাক 11 আৰু 12 পৰ্যায়ত আমি পঢ়িব পাৰিম। মই আশা কৰোঁ যে এনেধৰণৰ প্ৰচেষ্টাই আমাৰ শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যাব। অসম চৰকাৰে 8 কোটি টকাকৈ অনুদান দি আমাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠানসমূহক আগুৱাই লৈ যোৱাৰ বাবে এখন সুদূৰ প্ৰসাৰী আঁচনি আৰম্ভ কৰিছে। ইতিমধ্যে অসমত আমি 500খন স্কুলক 8 কোটি টকাকৈ অনুদান আগবঢ়াই অৰ্থাৎ 4,000 কোটি টকা ব্যয়েৰে আমাৰ প্ৰত্যেকখন স্কুলক ডন বস্কো সেন্ট মেৰিজতকৈ ধুনীয়াকৈ সজাই পৰাই তোলাৰ কামত আমি নিজকে ব্ৰতী কৰিছোঁ। মই ভাবোঁ দেশভক্ত তৰুণৰাম ফুকন বিদ্যালয়খনে বিদ্যালয় আৱাস গৃহৰ বিদ্যালয় গৃহৰ লগতে হোষ্টেল আদি যদিও নিৰ্মাণ কৰিব বিচাৰে আপোনালোকে প্ৰস্তাৱ দিলে ইয়াৰ বাবে প্ৰয়োজনীয় আৰ্থিক সাহায্য ৰাজ্য চৰকাৰে প্ৰদান কৰিবৰ বাবে ব্যৱস্থা ল'ব। মই পুনৰ এবাৰ সকলো ছাত্ৰ ছাত্ৰীকে মোৰ হিয়া ভৰা মৰম যাচি আমাৰ সকলো শিক্ষক শিক্ষয়িত্ৰী প্ৰাক্তন ছাত্ৰ ছাত্ৰী প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰী সকলোকে মোৰ প্ৰণাম জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। সবাইকে আমার প্রণাম, বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতরম। স্যার